আসসালামু আলাইকুম এভৰিৱান। আজিৰ পৰা 30 দিনলৈকে মই ৰমজান মাহৰ এটা সিৰিজ ষ্টাৰ্ট কৰিছোঁ আৰু এইটো মোৰ প্ৰথম এপিসোড হ'ব ৰমজানৰ আৰু মোৰ ফালৰ পৰা সকলোকে ৰমজান মুবাৰক। আৰু একেবাৰে ইজি ৰেচিপি এটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আজি। পোনপ্ৰথমে কেৰাহীখনতে দিছোঁ ঘিউ, একদম খাটি ঘিউ লৈছোঁ। তাৰপাছত চুজি দিছোঁ, এইখিনি অকণমান ভাজি ল'ম। ভাজি হোৱাৰ পাছতে মই ইয়াত নাৰিকলৰ শুকান গুড়ি দিছোঁ, অলপমান দিছোঁ দেখিছেনে। এইখিনি দি অকণমান ভাজি হোৱাৰ পাছতে মই ইয়াত মিল্ক পাউডাৰ অলপমান দিছোঁ। এইখিনি দিও অকণমান ভাজি ইয়াতে পানী দিম, পানী অকণমান সৰহকৈ দিম আৰু এইখিনি যিহেতু পনীয়াকৈ হয় মানে। আৰু তাৰপৰা ইয়াত দিছোঁ গাখীৰ দি পিনে একদম পাতল কৰিব লাগিব এইখিনি, আৰু যিমান পাৰে মিক্স কৰি দিব, নহ'লে হালোৱা বনি যাব। আৰু অকণমান মানে ভালদৰে মিলাই ল'ব। তাৰপৰা ইয়াত জোখমতে চেনি দিম আৰু এইখিনি খুব সোনকালে হৈ যায়, ৰেডি হৈ গ'ল খাবৰ কাৰণে। আৰু অকণমান আপোনালোকে পাতলা কৰিলে কৰিব পাৰে। তাৰপৰা মই বাতি এটাত উলিয়াই লৈছোঁ। শেষত মই ইয়াতে পিস্তা আৰু অকণমান গোলাপ ফুলৰ পাহি দি দিছোঁ। খাবলৈ খুব সোৱাদ, এইটো ৰমজানত কিন্তু ট্ৰাই কৰিব। আজিলৈ আহিছোঁ।